মা ও মা চলাটো লৈ আহিবাচোন দেউতা মোৰ মূৰটো বৰ বিষাইছে অ তোমাৰ এতিয়াই বিষাইছে নে আগৰ পৰা বিষাই আছে আগতে অলপ অলপ বিষাইছিল আজি বৰকৈ বিষাইছে অ এজন ভাল ডক্টৰৰ তাত তোমাক দেখুৱাব লাগিব ৰবা তুমি হোমৱৰ্ক খিনি কৰিবা কৰি কিনে স্কুলক যাবা দা ক'ত যাব আপোনালোকে স্কুল যাব 50 টকা লাগিব 20 টকা দিম 20 টকাত লৈ গৰমত 20 টকাত এখনি জায়গা নামান 50 টকা লাগিব নামান জায়গা 20 টকা 50 টকা লাগে তোমাক 50 টকা লাগিব নৰিব নেকি হেল্ল' হেল্ল' হয় মই হস্পিটেলৰ পৰা কৈছোঁ ভাড়া আছে নেকি ভাড়া নহয় আপোনাৰ ছোৱালীটোক এতিয়া চামোতা হস্পিটেলত ভৰ্তি কৰা গৈছে কি সোনকালে আহক আপুনি দেৰি কৰিব নালাগে হয় নেকি দিয়ক স্যার এইজনী মোৰে ছোৱালী স্যাৰ হয় নেকি বৰ্তমান তাই টোপনি গৈছে আপুনি মোৰ চেম্বাৰলৈ আহক ডাঙৰীয়া আহিছে মোৰ ছোৱালী কি হৈছে স্যাৰ আপোনাৰ ৰিপৰ্টটো পালোঁ মই ডাঙৰীয়া আমি আমাৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰিছোঁ আপুনি হতাশ নহ'ব আপোনাৰ ছোৱালীৰ ব্ৰেইন টিউমাৰ হৈছে ব্ৰেইন টিউমাৰ হৈছে ভগৱানে মোৰ মাৰ লগত এনেকুৱা কৰিব নোৱাৰে স্যাৰ ভগৱানে মোৰ মাৰ লগত এনেকুৱা কৰিব নোৱাৰে স্যাৰ আপুনি মিছাই কৈছে স্যাৰ আপুনি মিছাই কৈছে ডাঙৰীয়া আপুনি হতাশ নহ'ব আপোনাৰ ছোৱালী ভাল হ'ব কিন্তু আপোনাৰ ছোৱালীক এটা ইমাৰ্জেঞ্চি অপাৰেশ্যন কৰিব লাগিব এই অপাৰেশ্যনটোত আপোনাৰ অলপ টকা খৰচ হ'ব প্ৰায় 5 লাখ টকা গতিকে আপোনাৰ ছোৱালীৰ হাতত আৰু বেছি সময় নাই যিমান সোনকাল পাৰে সিমান সোনকাল টকাখিনি যোগাৰ কৰক ভগৱান এয়া মোৰ লগত কি কৰিলে ভগৱান এয়া সৰু মাইনাটোৰ লগত আপুনি কি কৰিলে ভগৱান মই ইমান বৰ টকা ক'ত পাম ভগৱান বিষাদ বেদনাই
বুকুতে খুলিয়াই মৰমে কান্দিছে হাই কাকো নাপাই বিষাদ বেদনাই বুকুতে খুলিয়াই জীৱনে কান্দিছে হাই পাই হেৰুৱাই দুখে আৱৰিছে আহি আশাৰ সমাধি বিচাৰি দুচকুৰে চকুৰে মনকে বুজাই ভগৱান ৰচিলা মায়াৰ পৃথিৱী ভগৱান ৰচিলা মায়াৰ পৃথিৱী এইটো বেগ দেখোন কিহৰ বা বেগ হ'ল ভয়ো লাগে কি বা আছে ভিতৰত ওচৰতো দেখোন কোনো নাই জাকিব দেখোন নাই ছোৱালীটোৰ বেমাৰ হোৱা বুলি শুনছো মেডিকেলত থৈছে বোলে কি কম ডক্টৰে ইমাৰ্জেঞ্চি অপাৰেশ্যনৰ কাৰণে 5 লাখ টকা যোগাৰ কৰিব দিছে ব্ৰেইন টিউমাৰ হ'ব বুলি কৈছে কি কৰিবা উপায় নাই ভগৱানে কিবা এটা কৰিব দিয়া ভগৱানৰ ওপৰতে ভৰসা 5 লাখ টকা মই এই ৰিস্ক এখন চলাই কেনেকৈ যোগাৰ কৰিম যা ভাই যা দুখ কৰি নাথাকিবি পইচা পাতি মেনেজ কৰ যা হয়তো বেগ দেখোন কোনোবা এৰি থৈ গৈছে বেগটো তাৰ বা হ'ল চাচোন চা বেলেগৰ বেগ একো নহয় দে হাও পইচা দেখোন পইচা দেখোন কাৰ বা এই ভাই ইমান পইচা আছে যাৰে নহওক ছোৱালীজনী ঠিক হ'লে হ'ল যা এইটো পইচা ভগৱানে দিয়া বুলি ভাব বেলেগৰ টকা কি বা কেনেকৈ কি কৰিছে মই এইখিনি টকাৰে ছোৱালীৰ জীৱন ৰক্ষা কৰিব নোৱাৰো পইচাটো যাৰে নহওক তই এদিন হ'লেও ঘূৰাই দিব পাৰ কিন্তু ফাৰ্ষ্ট টাইম ছোৱালীটোৰ চিকিৎসা কৰিলোঁ এইখিনি টকাৰে মই মোৰ ছোৱালীৰ জীৱন ৰক্ষা কৰোঁ নে এইখিনি টকা যাৰ আছিল তাক ঘূৰাই দিওঁ কি কৰোঁ মই একো ভাবি পোৱা নাই হাই ফ্ৰেণ্ড আপোনালোকে দেখিলে আজি আমাৰ ভিডিঅ'টো এতিয়া ভিডিঅ'টোত যিখিনি দেউতাক তুই অৰ্থাৎ ময়ে দেউতাকৰ পাৰ্টটো কৰিছিলোঁ দেউতাকটো যিখিনি টকা পাইছিল সেইখিনি টকাৰে যিটো তেওঁৰ ক্ষেত্ৰত ছোৱালী আছিল সেই ছোৱালীটোক বচাব নে সেইখিনি টকা যাৰ আছিল তেখেতক ঘূৰাই দিব সেইটো আপোনালোকে কমেণ্ট কৰক আৰু আমাৰ ছেকেণ্ড পাৰ্টটো অতি শীঘ্ৰে আহি আছে ছেকেণ্ড পাৰ্টটোত আপোনালোকে কমেণ্টবিলাক ভালকৈ দিয়ক আৰু ভিডিঅ'টো পূৰা সকলোকে লৈ শ্বেয়াৰ কৰক যাতে সকলোৱে মন্তব্যটো দিব পাৰে সেইখিনি টকাৰে ছোৱালীটোৰ জীৱন ৰক্ষা কৰিব নহ'লে সেইখিনি টকাৰে যাৰ টকা আছিল ঘূৰাই দিব আৰু আমাৰ মইনাই অলপ ক'ব আজি ভিডিঅ'টোৰ বিষয়ে আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে এটা ৰায় দিব পাৰে সেইখিনি টকাৰে কি কৰিব আৰু এইখিনিয়ে বাই জয় অসম আৰু ছেকেণ্ড পাৰ্ট হ'ল কাৰণে আহি আছে আপোনালোকে চাব